কাইলৈৰ পৰা অসম বিধানসভাৰ পঞ্চদশ শীতকালীন অধিৱেশন আৰম্ভ হ'ব। 5 দিনীয়াকৈ অনুষ্ঠিত হ'বলগা এই অধিৱেশনত বিৰোধীৰ মূল বিষয় হ'ব জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ। CLPৰ বৈঠকৰ পিছতেই কংগ্ৰেছ লেজিছলেটিভ পাৰ্টিৰ বৈঠকৰ পিছতেই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগৰ লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণক মূল বিষয় হিচাপে লৈছে তেওঁলোকে। একেদৰে শিক্ষাখণ্ড আৰু চাহ উদ্যোগলৈ অহা অশনি সংকেত সন্দৰ্ভতো চৰকাৰক জবাবদিহি কৰিবলৈ সাজু কংগ্ৰেছ। ইফালে ৰাইজৰ দলৰ নেতা তথা বিধায়ক অখিল গগৈয়ে কয় জাষ্টিছ ফৰ জুবিন গাৰ্গ। কাইলৈ জুবিন গাৰ্গৰ ন্যায়ৰ বাবেই মূল দাবী থাকিব সদনত। অৱশ্যে জনজাতিকৰণৰ প্ৰসংগত তেওঁ উল্লেখ কৰিছে। ইফালে বিধায়ক মনোৰঞ্জন তালুকদাৰে জুবিন গাৰ্গৰ ন্যায় এই মূল দাবী হিচাপে থাকিব বুলি উল্লেখ কৰিছে। সকলোৰে নিজৰ নিজৰ দলীয় আৰু ব্যক্তিগত মত শুনোৱা হ'ব। মানে এটাই বস্তু চাওক, জুবিনদাৰ ন্যায় জুবিনদাৰ ন্যায় জুবিনদাৰ ন্যায় এইটোৱে হ'ব জাষ্টিছ ফৰ জুবিন গাৰ্গ। এইটোৱে হ'ব এইবাৰ বিধানসভাৰ মূল থিম। তাৰ বাহিৰে অসমীয়া মানুহে আৰু একো ভাবিব নোৱাৰে। আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰশ্ন যিটো আনিব, যি প্ৰস্তাৱ আনিব, সেই প্ৰস্তাৱত যাতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হয়ে তাৰ কাৰণে যাতে ইতিবাচক প্ৰস্তাৱ অনাৰ দৰকাৰ নাই। বিল পাছ হৈ আছে, বিল উত্থাপন হৈ আছে ৰাজ্যসভাত, সেইখন মাত্ৰ পাছ কৰিব লাগে। উল্লেখ নাই মুখ্যমন্ত্ৰীয়ে অসমৰ জনগণক উত্তেজিত কৰি উজনি নামনি মানুহৰ মাজত বিভেদ চলাব বিচাৰে। যোৱা সময়ছোৱাত মই আজি ফেচবুকত পাইছোঁ 6 মিলিয়ন হ'ল নেকি জাষ্টিছ ফৰ জুবিন বুলি অসমৰ মানুহে মানে হামৰাও কাঢ়ি আছে, আতাহ কাঢ়ি আছে। চৰকাৰে কিন্তু একো কোৱা নাই। জাষ্টিছ দিলোঁ বুলি কয় মুখ্যমন্ত্ৰীয়ে, জাষ্টিছ দিলোঁ নহয় এনেকৈ কৈছে। আৰে আণ্ডাৰ ট্ৰায়েল প্ৰিজনাৰবিলাকৰ কেনেকৈ জাষ্টিছ দিয়া হ'ব পাৰে? তেওঁলোকে দোষ প্ৰমাণিত হ'ব লাগিব। প্ৰমাণিত হ'বলৈ হ'লে ভালকৈ পৰীক্ষা নিৰীক্ষা হ'ব লাগিব, গোচৰৰ ফৰেঞ্চিক এভিডেন্স ভালকৈ ৰাখিব লাগিব। জুবিন গাৰ্গ ঢুকুৱা কিমান দিন হ'ল চাওকচোন। তাৰপিছত কালি নে পৰহি তেওঁ লগত যোৱা বেগকেইটা লৈ গৈছে। সেইকেইটা তাতে তেখেতৰ মৰমৰ কুকুৰকেইটাই জুবিন গাৰ্গৰ বয় বস্তু আছিলে বুলি তাত পেচাবো কৰিব পাৰে, পায়খানাও কৰিব পাৰে, মই নাজানো। সেই গতিকে তেওঁলোকৰ প্ৰথম দায়িত্ব আছিলে ফৰেঞ্চিক এভিডেন্সখিনি সুৰক্ষিত কৰা। সেই কামটোও কৰিবলৈ শিকাব লগা হৈছে কোনোবাই। মানে বিদেশী বুলি কৈছে নেকি মুখ্যমন্ত্ৰীয়ে? মই জানিব বিচাৰোঁ মিয়া হ'লে কি বিদেশী হয় নেকি? এইটো কথা মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰক। কাৰণ মিয়া হ'লে যে বিদেশী হয় সেই কথাটো মই ক'তো পোৱা নাই। কিন্তু বিদেশীসকলক অসমৰ পৰা খেদাব লাগিব। এই আহ্বান মোৰ অসমৰ সকলো জনগণৰ প্ৰতি, উজনি নামনি সকলোতে ৰাইজে কোৱা উচিত যে ইমান বছৰ হৈ গ'ল অসম চুক্তি ৰূপায়ণৰ, এতিয়াও তেওঁলোকে আলোচনাই কৰি আছে। কিন্তু বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন দিল্লীত গৈ দিবলৈ মুখ্যমন্ত্ৰীৰ সাহস নহ'ল।